অসমীয়াত মই কিবা ক'বলৈ বিচাৰিছোঁ। যোন ঘৰত বোৱাৰীবিলাক আছে, অসমীয়াত কৈছোঁ, হিন্দু বাঙালী মুছলমানৰ কোনো পৰিচয় নাই, অসমীয়াত কৈছোঁ। আৰু আজি অসমীয়া থাকক বা মুছলিম থাকক, বড়ো থাকক, নেপালী থাকক, কছাৰী থাকক, আদিবাসী থাকক, খ্ৰীষ্টান থাকক, চাতাল মানুহ থাকক, কিন্তু চবেকে কৈছোঁ, যোনটো ঘৰত বোৱাৰী এটা আছে, সেইটো ঘৰত যদি শ্বশুৰ শাশুড়ি থাকি যায়, সদায় ভাবিব যে ঘৰ এখন বনাই কিনে আছে, ঘৰৰ চাৰিটা কোণালৈ মানে কোনো বেৰা চেৰা টিঙৰ কিবা বাউণ্ডেৰী একো নাই। তথাপি কোনোবাই যদি আপোনালোকৰ ঘৰত সোমাবলৈ যায়, আগত মাতিব কাক জানে? অ' খুৰী, অ' খুৰা, আপুনি ঘৰত আছে? মাতি কিনে সোমাব দেই, বিনা মাত দিয়াকে নসোমাব ফটেককে। আৰু সদায় এইটো ভাবিব, এইটো ঘৰত ফটেকে যদি কিবা ক'বলৈ যাওঁ, শাশুড়ি আছে, শ্বশুৰ আছে, বোৱাৰীটোক কিবা ক'বলৈ যুঁজিও যায় ঘৰত, মানে টান পাব, ফটেকে নাযায়। একচুৱেলি যে বেয়া নাপাব, শাশুড়ি শ্বশুৰ ঘৰৰ দেৱতা হয়, এটা দেৱতা। আপোনালোকে এইটো মাইণ্ড কৰিব, চবেই মাইণ্ড কৰিব বস্তুটো। এইটো চবেকে কৈছোঁ কথাটো মাইণ্ড কৰিব, কিন্তু ৰেলো সদায় এইটো ভাবিব দেই ভাই। এইটো এটা গান বনাইছোঁ সৰুকৈ আৰু বাংলাকে, চাওঁ কিমান মানুহজনে মোক শ্বেয়াৰ কৰে, এইটো চাওঁ। এইটো সঁচা কিন্তু কথাটো।